যন্তর মন্তর আমসর ধর্ণাকার্যসূচি তার বর্তমান দুইটা ধর্ণাকার্যসূচি যন্তর মন্তরে আর আমি আৰু এটা কথা মই কৈ দিছোঁ ডি ভোটাৰৰ নামত মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰি আছে ফৰেনাৰ্ছ ট্ৰিবিউনেলছ এক্টে মিছামিছিভাৱে ভাৰতীয় নাগৰিকসকলক ডি ভোটাৰ সজাই বিদেশী সজাই ডিটেনশ্যন কেম্পত ধৰি আছে। আমি এই ডিটেনশ্যন কেম্পত মানুহ থকা মানুহখিনিক মই পুনৰবাৰ আজি সংবাদ মাধ্যমৰ লগত দিল্লীত কৈছোঁ 98% মানুহ ভাৰতীয় নাগৰিক কেৱল অন্যায়ভাৱে কাৰণ তেওঁৰ বাক বিদেশী স্বদেশী মা স্বদেশী ভাই স্বদেশী ভনীজনী কেনেকৈ বিদেশী হ'ব পাৰে। গতিকে এতিয়া চক্ৰান্তমূলকভাৱে সংখ্যালঘুসকলক ডিটেনশ্যন কেম্পত বন্দী কৰি থোৱাৰ চক্ৰান্ত ৰচনা কৰিছে। গতিকে ডিটেনশ্যন কেম্পত এই বন্দী কৰি থকা চক্ৰান্ত যদি বন্ধ নহয় লাখ লাখ মানুহ দিল্লীৰ পৰা গৈ ডিটেনশ্যন কেম্প যাত্ৰা কৰিম তেতিয়া মুখ্যমন্ত্ৰী কিমান পুলিচ মিলিটাৰী আছে ৰখাই দিব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপোনালোকে আমাৰ তিনিটা দাবী থাকিব তাতে। আমি দিল্লী জাহাংগীৰক হত্যা কৰা হ'ল পুলিচে এতিয়ালৈকে মানুহ গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। আজি ধিংকাণ্ডটো হৈছে ধিংকাণ্ডত মই পুনৰবাৰ কৈছোঁ ধিংকাণ্ডত আমি বহুত কথা ৰহস্যৰ গণ পাই আছোঁ। মই সংবাদ মাধ্যমতে কৈছোঁ যদি ধিংকাণ্ডৰ ছোৱালীজনী যাতে ন্যায় পায় সেই ভনীজনী যাতে ন্যায় পায় দোষীয়ে যাতে মুকলি আকাশৰ তলত ফাঁচি হয় যাতে পানীত পৰি মৰিবলগীয়া নহয় আইনৰ শাসনৰ জৰিয়তে যাতে মুকলি আকাশৰ তলত ফাঁচি হয় আৰু জাহাংগীৰৰ হত্যাকাণ্ডৰ জড়িত ব্যক্তি যাতে অপৰাধী যাতে ফাঁচি হয় তাৰ কাৰণে আমি এই দুটা ঘটনা আৰু যিখিনি ফেক এনকাউণ্টাৰ হৈ আছে তাৰ আমি এটা CBI ইনকুৱাৰী বিচাৰি গৃহমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। গতিকে এই সমস্ত দাবী লৈ আজি আমি দিল্লীলৈ আহিছোঁ। পৰৱৰ্তী পৰ্যায়ত যদি মুখ্যমন্ত্ৰীয়ে অসমৰ সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তা আৰু নিশ্চিত নকৰে তেওঁলোকে তাৰ প্ৰতিবাদ সাব্যস্ত হ'ব। আৰু লেবাৰসকলক মুখ্যমন্ত্ৰীয়ে যি কৈছে যে অমুক বিভিন্ন জিলাত গ'লে মুখ্যমন্ত্ৰীয়ে দায়িত্ব নল'ব। গতিকে মুখ্যমন্ত্ৰীয়ে দায়িত্ব নল'লে কোনো লেবাৰকো আমি আহ্বান জনাম যাতে কোনো ঠাইত যায় কাম কৰি যাতে বিপদত নপৰে এইটো আহ্বান আমি জনাম। গতিকে নিৰপেক্ষ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগিব। আৰু এটা কথা মুখ্যমন্ত্ৰীক কৈ দিওঁ অসমৰ বিভিন্ন প্ৰান্তত অসমৰ লেবাৰ শ্ৰেণী মানুহক চাকৰিজীৱী মানুহক ফুৰিব যোৱা মানুহক সকলো মানুহসকলৰ ঠাইত যাব ইয়াত বাধা দিয়াৰ অধিকাৰ কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ নাই। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে অসাংবিধানিকভাৱে কৈ মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা মুখ্যমন্ত্ৰীৰ গৰিমা মুখ্যমন্ত্ৰীয়ে নষ্ট কৰিছে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ আজি আমি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ পিছত কিন্তু অসমত ভয়াৱহ পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী সাজু থাকিব লাগিব যদি আমাৰ অটোর দিয়ে গেছে ধর্ণা কার্যসূচি যন্তর মন্তর যেহেতু মানে যাবার গেলে অটো লাগে আর অটো মেট্রো আছে মেট্রো যাইনি আমরা অটো দিয়ে গেছি আর এই যে আমরা এটা ট্রেনগুলোর বর্তমান যন্তর মন্তর ধর্ণা দেবো আর কি মানে আসামের সমস্যা নিয়ে যাতে ধর্ণা কার্যসূচিতে আচ্ছা টোটালি বড় একটা ধর্ণা হবো মানে আসামের কোম্পানি দিল্লি কোম্পানি ধর্ণা হবো মানে আমসর ধর্ণা एक